আজি মই যিখন চব্জি বনাব লৈছোঁ, যিসকল লোকে মানে ফুলকবি খাই বেয়া পায়, এনেকৈ বনাই খুৱাবচোন। একেবাৰে আঙুলি চকালি খাব খিৰিখন মেলি দিয়াৰ কাৰণে পূৰা ধোঁৱা আহিছে। আৰু বহুতো ল'ৰা ছোৱালীয়ে ফুলকবি বা যিকোনো চব্জি খাবলৈ বেয়া পায়, এনেকৈ ৰান্ধি পেলাই দিবচোন। সিহঁতে মানে একদম টকালি পাৰি খাব। আৰু ল'ৰা ছোৱালীয়েতো চব্জি নাখালে কিবাটো বুদ্ধি কৰি খুৱাবই লাগিব, কাৰণ সিহঁতৰ শৰীৰৰ কাৰণে যিহেতু শাক চব্জি সকলো লাগে, মানে মাছ মাংস যেনেকৈ লাগে তেনেকৈ শাক চব্জিৰো প্ৰয়োজন আছে সিহঁতৰ গ্ৰ'থৰ কাৰণে। সেইকাৰণে এনেকৈ বনাই পেলাই সিহঁতক খাবলৈ দিব। চাবচোন কেনেকৈ খায়। পিঁয়াজখিনি ৰঙাকৈ ভজা হৈ যোৱাত এতিয়া মই একদম এই পিচি থৈছিলোঁ নহৰু, জিৰা আৰু পকা জলকীয়া, সেই আদা, সেইখিনি মই ইয়াত ঢালি দিছোঁ। আৰু এইখিনি ভালকৈ পূৰা একদম ভাজি ল'ম। কেনেকুৱা ধুনীয়া গোন্ধ ওলাইছে। আৰু এনেকৈ মানে মছলাত লেটি খুৱাই থকা একদম ডাঙৰ ডাঙৰ পাহৰ ফুলকবি চব্জিখন খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে এয়া চব্জি একদম চৰ্দি লাগিলে ৰুটিৰ লগতো খাব পাৰে, শুকান ৰুটিৰ লগত, নাইবা ভাতৰ লগতো খাব পাৰে। আজি আমি এতিয়া দুপৰীয়া ভাতৰ সৈতে খাবৰ কাৰণেই বনাইছোঁ। আৰু ইয়াতে মই নিমখ আৰু হালধি দি দিম। এতিয়া নিমখ হালধিখিনি দি পেলাই এই মছলাখিনি একদম পূৰা ভাজি থাকিম ৰঙা হোৱাকৈ। আৰু জুইটো অকণ চিমত দি ভাজিব লাগিব, কাৰণ মছলাটো জ্বলি গ'লে মানে গোন্ধটো বেয়া হৈ যাব। সেইকাৰণে জ্বলিব নজ্বলাকৈ ৰাখিবৰ কাৰণে চিমত দি পেলাই ভাজি খুৱাব লাগিব। মছলাখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াতে ফুলকবিখিনি দিলোঁ। দেখিছিলে চাইজটো কেনেকৈ কাটিছোঁ, এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি ল'ব আলু আৰু ফুলকবি। আৰু এইপিনে মই পানী গৰম কৰিছোঁ ইয়াত দিবৰ কাৰণে। এয়া ফুলকবিখিনি একদম অলপ সিজোতে এতিয়া মই মটৰখিনি দিম। মটৰখিনি দি দিলোঁ। মটৰখিনি এনেকৈ সিজিব দিম। এনেকৈ মছলা দি বনোৱা ফুলকবি ভাজি বহুত টেষ্টি হয়। আজি সেইকাৰণে মছলা দিয়া ফুলকবি ভাজি বনাইছোঁ, ড্ৰাইকৈ বনোৱা নাই। এতিয়া এইখিনি সিজিবলৈ সেইখিনি খুব সহজো হয় এনেকৈ বনাবলৈ, আৰু সময়ো ইমান নালাগে। আপোনালোকে এনেকৈ বনাই চাব পাৰে। এনেকৈ খালে মানে বহুত টেষ্টি লাগে। আৰু সদায়নো একেটা নিয়মতে বনাই থাকিলেতো খাবলৈ মন নাযায়। সেইকাৰণে আজি এনেকৈয়ে বনালোঁ। এয়া দেখিছেনে, একদম পূৰা মোৰ একেবাৰে ফুলকবিৰ মছলা চব্জি হৈ গৈছে। ইয়াত থাকি অকণমান পানী খোহাই দিম আৰু তাৰ লাষ্টত ধনিয়া পাত দিব লাগিব। ধনিয়া পাত কাটি দিছোঁ মই। এনেকৈ আপোনালোকে কোনে কোনে খাই ভাল পায় কমেণ্টত জনাব। আৰু আলুখিনি মই যে ভাঙি নিদিওঁ, আলুখিনি ভাঙি দিলে ভাল নালাগে। খালি জোলটো হেৰি কৰি দিম, যাতে মছলাখিনি লাগি থাকে। আমাৰ ইয়াত ভিডিঅ' কৰিলে একদম পূৰা মুৰ্গীয়ে দাগ দি থাকে, শুনিছেই নিশ্চয়। সেইটো ইগন'ৰ কৰিব। আৰু ল'ৰা ছোৱালীয়ে চব্জি নাখাওঁ বুলি ক'লে এনেকৈ বনাই দিব। ৰুটি সৈতে খাবলৈও ভাল পাব আৰু ভাতৰ সৈতে খাবলৈও ভাল পাব। এয়া মই ধনিয়া পাত দি দিলোঁ আৰু একদম বহুত ধুনীয়া গোন্ধ আহিছে একদম। আৰু দেখিছেনে, একো বেলেগ গুড়ি মছলা নিদিয়াকৈ কালাৰো বহুত ধুনীয়া হৈছে। টেষ্টটোতো ভাল হ'বই আৰু কথাই নাইকিয়া, নিজে বনাওঁতে গম পোৱা যায় ভাল হৈছে নাই। আৰু অলপ জ্বলা দিছোঁ, কাৰণ আমাৰ ইহঁতে জ্বলা খায়, জ্বলা নহ'লে ভাল নাপায়। আৰু চৰ্দি তৰ্দি লাগি থাকিলে জ্বলা দিলেহে ভাল লাগে। এয়া মোৰ একদম মছলা দি বনোৱা ফুলকবি মটৰ আলুৰ চব্জি ৰেডি হৈ গ'ল। আহক এতিয়া আমি ভাতৰ সৈতেই খাম, আৰু ৰুটিৰ সৈতে নহয়। দুপৰীয়া যিহেতু ৰুটি খোৱা নহয়, সেইকাৰণে ভাতৰ সৈতেই খাবলৈ লৈছোঁ।